মানে কি হৈছে যোৱা 7 তাৰিখে 7 জানুৱাৰী মোৰ গুণোৎসৱৰ পিছদিনাখন মোৰ গুণোৎসৱ আছিল। তো গুণোৎসৱৰ সেইদিনাখন ৰাতি বৰষুণ হৈ আছিল। কাৰণ আমাৰ ঝাৰগাঁও নম্বৰ 1 ঝাৰগাঁও নেশ্যনেল হাইৱে 15 নম্বৰ নেশ্যনেল হাইৱেৰ লগত এখন এছ মটৰ্ছ বুলি ডিলাৰ আছে। আমাৰ নিজা ডিলাৰৰ পৰা এখন AC গাড়ী চুৰি হয়। ৰাতি আমি যেতিয়া গাড়ীখন 12 চাৰে 12 বজালৈকে আছিল, কিয়নো যেতিয়া বৰষুণ দি আছিল আমাৰ খেতি পথাৰত অলপ ধান আছিল, তাতে মানে আমাৰ চোতালত ধান আছিল, তাতে গাড়ীবিলাক ৰখা হয়। আমি যেতিয়া মা আৰু মই আহি নেট আছিল, নেটটো আমি ঢাকি দিবৰ কাৰণে ধানখিনি ঢাকিবৰ কাৰণে আহোঁ, তেতিয়াও গাড়ীখন আছিল। কাৰণ এই গাড়ীৰ চকাৰ তলতে নেটটো ফাঁচি আছিল। আমি টানি ওলাই ফালে ত্ৰিপাল দিছিলোঁ, ঢাকি থলোঁ, তেতিয়ালৈকে আছিল। কিন্তু গাড়ীখন চুৰি হৈছে যদি শেষ ৰাতি চুৰি হৈছে, অনুমানিক 2-2:30 বজাৰ বা 3 বজাৰ ভিতৰত। তো কোনোবা যদি সদায় ব্যক্তিয়ে গাড়ীখন ক'ৰবাত দেখা পায়, আমাক নিশ্চয় যাতে আমাক অৱগত কৰায়। আমি আমাৰ ফালৰ পৰা যি সন্মান কৰিব লাগে তেখেতক আমি সন্মান কৰিম। আমাৰ সন্দেহ এতিয়া কাক কৰিম? এতিয়া আমাৰ ইয়াতে সচৰাচৰ বহুত জাগাৰ পৰা আহে, অসমৰ যিকোনো জাগাৰ পৰা আমাৰ ইয়াতে কাষ্টমাৰ আহে। কাষ্টমাৰবিলাক আহে, আমি গোটেই কাষ্টমাৰবিলাকৰ আমি ডিটেইলছটো নাৰাখোঁ। আহে, গাড়ী চাই পচন্দ হ'লে লয়, নলয়। এতিয়া যদি কোনোবাই তেনেকুৱা কাষ্টমাৰ আহি, এতিয়া বৰষুণ দি আছিল, কাৰেণ্ট নাছিল, সেই অৱস্থাত যদি কোনোবাই কিবা কৰিছে, তেতিয়া আমি কাক সন্দেহ কৰিম? গাড়ীখন যদি মানে আমাৰ দুখ লাগিছে, তাৰমানে গাড়ীখন আমাৰ ইয়াৰ পৰা সচৰাচৰ চুৰি নহয় গাড়ী, কিন্তু হঠাতে এনেকৈ হৈ যাব। আমাৰ গেটখন তাৰমানে কি আছিল, মিছা নকওঁ, গেটখন আমাৰ পকা গেট নহয়, মানে বেহৰ বেৰৰ গেট আছিল। গেটখন ভাঙি ফালি লৈ গৈছে। মানে কি হৈছে যোৱা 7 তাৰিখে 7 জানুৱাৰী মোৰ গুণোৎসৱৰ পিছদিনাখন মোৰ গুণোৎসৱ আছিল। তো গুণোৎসৱৰ সেইদিনাখন ৰাতি বৰষুণ হৈ আছিল। কাৰণ আমাৰ ঝাৰগাঁও নম্বৰ 1 ঝাৰগাঁও নেশ্যনেল হাইৱে 15 নম্বৰ নেশ্যনেল হাইৱেৰ লগত এখন এছ মটৰ্ছ বুলি ডিলাৰ আছে। আমাৰ নিজা ডিলাৰৰ পৰা এখন AC গাড়ী চুৰি হয়। ৰাতি আমি যেতিয়া গাড়ীখন 12 চাৰে 12 বজালৈকে আছিল, কিয়নো যেতিয়া বৰষুণ দি আছিল আমাৰ খেতি পথাৰত অলপ ধান আছিল, তাতে মানে আমাৰ চোতালত ধান আছিল, তাতে গাড়ীবিলাক ৰখা হয়। আমি যেতিয়া মা আৰু মই আহি নেট আছিল, নেটটো আমি ঢাকি দিবৰ কাৰণে ধানখিনি ঢাকিবৰ কাৰণে আহোঁ, তেতিয়াও গাড়ীখন আছিল। কাৰণ এই গাড়ীৰ চকাৰ তলতে নেটটো ফাঁচি আছিল। আমি টানি ওলাই ফালে ত্ৰিপাল দিছিলোঁ, ঢাকি থলোঁ, তেতিয়ালৈকে আছিল। কিন্তু গাড়ীখন চুৰি হৈছে যদি শেষ ৰাতি চুৰি হৈছে, অনুমানিক 2-2:30 বজাৰ বা 3 বজাৰ ভিতৰত। তো কোনোবা যদি সদায় ব্যক্তিয়ে গাড়ীখন ক'ৰবাত দেখা পায়, আমাক নিশ্চয় যাতে আমাক অৱগত কৰায়। আমি আমাৰ ফালৰ পৰা যি সন্মান কৰিব লাগে তেখেতক আমি সন্মান কৰিম। আমাৰ সন্দেহ এতিয়া কাক কৰিম? এতিয়া আমাৰ ইয়াতে সচৰাচৰ বহুত জাগাৰ পৰা আহে, অসমৰ যিকোনো জাগাৰ পৰা আমাৰ ইয়াতে কাষ্টমাৰ আহে। কাষ্টমাৰবিলাক আহে, আমি গোটেই কাষ্টমাৰবিলাকৰ আমি ডিটেইলছটো নাৰাখোঁ। আহে, গাড়ী চাই পচন্দ হ'লে লয়, নলয়। এতিয়া যদি কোনোবাই তেনেকুৱা কাষ্টমাৰ আহি, এতিয়া বৰষুণ দি আছিল, কাৰেণ্ট নাছিল, সেই অৱস্থাত যদি কোনোবাই কিবা কৰিছে, তেতিয়া আমি কাক সন্দেহ কৰিম? গাড়ীখন যদি মানে আমাৰ দুখ লাগিছে, তাৰমানে গাড়ীখন আমাৰ ইয়াৰ পৰা সচৰাচৰ চুৰি নহয় গাড়ী, কিন্তু হঠাতে এনেকৈ হৈ যাব। আমাৰ গেটখন তাৰমানে কি আছিল, মিছা নকওঁ, গেটখন আমাৰ পকা গেট নহয়, মানে বেহৰ বেৰৰ গেট আছিল। গেটখন ভাঙি ফালি লৈ গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।